নগাঁও জিলাৰ উত্তৰ পূৰ্বাঞ্চলৰ এলেকাত সংখ্যালঘু অধ্যুষিত অঞ্চলত IPL জুৱা আৰু ক্ৰাইমৰ চাইবাৰ অপৰাধী বহুত বাঢ়ি গৈছে। ইতিমধ্যে দেখা গৈছে নগাঁও জিলা মাননীয় আৰক্ষী অধ্যক্ষ আৰু সমুহ জিলা কলিয়াবৰ আৰক্ষী অধ্যক্ষ পদক্ষেপত 2-4টাক এৰেষ্ট কৰি জেল হাজতলৈ পঠাইছে আৰু বাকীখিনি সিহঁতে তদন্ত কৰি আৰক্ষী অধ্যক্ষক সিহঁতক কৰেক্ট কৰিব লাগে। আমাৰ শিক্ষিত সমাজখন বহুত বেয়া ফালে গৈ আছে আৰু দাসখোৰ IPL খেল আৰু চাইবাৰ ক্ৰাইম এইখিনি বন্ধ হ'ব লাগে আৰু কঠোৰ হ'ব লাগে। এই ক্ষেত্ৰত আপুনি প্ৰশাসনক কিবা সহায় সহযোগিতা আগবঢ়াব নেকি? নিশ্চয় এই ক্ষেত্ৰত বিভিন্ন এলেকাৰ পৰা বহুত মানুহে অভিযোগ দি আছে আৰু আমিও গম পাই আছোঁ গোপন সূত্ৰ মতে আৰক্ষী অধ্যক্ষ বা আমাৰ যিখিনি কলিয়াবৰ সমুহ জিলা আৰক্ষী অধ্যক্ষক এইখিনি বহুত ভাল পদক্ষেপ লৈছে। ইতিমধ্যে আমি আৰু সহযোগ কৰিম। আপোনাৰ এই সংখ্যালঘু অঞ্চলসমূহত বিশেষকৈ আৰু কিছুমান ড্ৰাগছ, মদ, গৰু চুৰি এইবিলাকো জৰ্জৰিত হৈ আছে। এই সম্পৰ্কে আপুনি কি ক'ব? হয়, এইখিনি বহুত হৈ আছে সংখ্যালঘু অধ্যুষিত অঞ্চলত। সেইখিনি বন্ধ হ'ব লাগে আৰু তদন্ত হ'ব লাগে। এইখিনি মুক্ত হ'ব লাগে, ড্ৰাগছ মুক্ত হ'ব লাগে, IPL মুক্ত হ'ব লাগে, চাইবাৰ ক্ৰাইমবিলাকৰ মুক্ত হ'ব লাগে। জনসাধাৰণৰ মাৰি লুটপাট কৰি IPLৰ মালিকবিলাক কোটি কোটি টকাৰ মালিক হৈ গৈছে। এই দাসখোৰবিলাকে শিক্ষিত ল'ৰাবিলাক এইবিলাক ড্ৰাগছৰ ব্যৱসায় কৰি জীৱন বৰবাদ কৰি আহিছে। গৰু চোৰ, ছাগল চোৰ, বিভিন্ন ধৰণৰ অপৰাধীবিলাক কৰেক্ট কৰিব লাগে। এনে এইবিলাক অঞ্চলত আপোনাৰ IPL জুৱাৰী খুব চলি আছে নেকি? বহুত চলি আছে, নিউজ ওলাই আছে, আপোনালোকে গম পাই আছে। ইতিমধ্যে আমাৰ নগাঁও জিলা আৰক্ষী অধ্যক্ষক 2-4টাক ধৰি কৰেক্ট কৰিছে, জেল হাজতলৈ পঠাইছে। বাকীখিনিক ধৰিব লাগে, আমি সহযোগ কৰিম। আৰু এই ক্ষেত্ৰত আমাৰ সংখ্যালঘু অঞ্চলত বহুত মানুহ এই বিষয় লৈ বহুত অশান্তি পাই আছে। নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত IPLৰ নামত কোনে চলাই আছে কোটি কোটি টকীয়া বেহা, তাৰ তথ্য সহকাৰে ফাদিল হ'ব।